জামুগুৰি হাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ত্যাগবীৰ হেম বৰুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ নিবাসৰ উন্মোচন। জামুগুৰি হাটৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত আজি দিনৰ 11 বজাত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মহাবিদ্যালয়খনৰ চৌহদত প্ৰায় 2 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীক কাষতে পাই চেলফি তুলিবলৈ হেতা ওপৰা লগাই ছাত্ৰ ছাত্ৰীসকলে। উল্লেখ্য যে আজি চতিয়াত চৰকাৰীভাৱে উদযাপন কৰা চতিয়া দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি জামুগুৰি হাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ছাত্ৰ ছাত্ৰীসকল আজি সুন্দৰ আৰু দুটাকৈ হোষ্টেলত আমি ইয়াতে উদ্বোধন কৰিলোঁ। পুৰণৰ দাতা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ মই ধন্যবাদ জনালোঁ আৰু মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। ভৱিষ্যতে মহাবিদ্যালয়খনক আৰু আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, টেলি 24।